Hello guys, good morning. আজি আমাৰ ৰিগৰ লাষ্ট কেচিং যিহেতু তাৰ কাৰণে অকণমান পূজা আয়োজন কৰা হৈছে। তাকে বোলো আপোনালোকক অকণমান দেখাওঁ, চাই থাকক মোৰ ভিডিঅ'টো। কি কি হৈছে দেখাই গৈ থাকিম আৰু। আমাৰ মনোজ দা আৰু ফুলে চকাই পূজাৰ কাৰণে আগবাঢ়িছে আৰু। প্ৰথমতে বন্তি প্ৰজ্বলন আমাৰ অকণমান সৰুকৈ আৰু মানে বহুত ডাঙৰকৈ নহয় আৰু এখন বন্তি জ্বলাই আগবাঢ়িব আৰু। এয়া সকলো ৰাইজ ৰৈ চাই আছে। যিহেতু আমাৰ কেচিং হ'ব লাগিছিলে বহুত দিনৰ আগতে, অকণমান প্ৰব্লেম হোৱাৰ কাৰণে অলপ দিন লাগিল। তেওঁ আজি পৰ্যায়ক্ৰমে আহি পালোহি আৰু কেচিঙৰ লাষ্ট মুহূৰ্ত। আমাৰ মনোজে চাকি গছ জ্বলাইছে। এইজনে আমাৰ ইয়াত চাইডত আছোঁতো, কলপাত পাবলৈ দিগদাৰ। আগলতি কলপাত দেখিলে আমি মানে ওচৰত নাপালোঁ, নোপোৱা দেখি আমি এনেকৈ অকণমান আগবঢ়াই লৈ গৈছোঁ আৰু। যিহেতু আপোনালোকে আশীৰ্বাদ কৰিব আৰু আমাৰ মনৰ কামনা যাতে পূৰ হয়, আমাৰ কাম ভাগি সফলে হয়, ভালকৈ হয়, যাতে বাধা বিঘিনি যাতে নাহে, তাকে আপোনালোকে আশীৰ্বাদ কৰিব চাই পিনে। আমাৰ গণেশ ধূপ জ্বলাইছে। তাৰপিছত আমি পৰ্যায়ক্ৰমে নাৰিকলো আনি থোৱা হৈছে, নাৰিকল ভঙাও হ'ব। সকলোকে এডাল এডাল ধূপ দিবলৈ কৈছে আৰু। যিহেতু সকলোৱে কাম কৰিব, সকলোৱে এডাল এডাল ধূপ আগবঢ়াব। এতিয়া আমাৰ নাৰিকল ভাঙিবলৈ মতা হ'ব। আমাৰ এছিষ্টেণ্ট DIC ছাৰ আৰু চিফ ইনচাৰ্জ ছাৰ আহিব নাৰিকলৰ পৰ্বটো আগবঢ়াবলৈ।